মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কৰোনা মহামাৰীৰ এই কঠিন সময়ছোৱাত আশা কৰিছোঁ তোমালোক সকলোৱে ভালে কুশলে আছা। লগতে ঘৰতে থাকি নিশ্চয় কম বেছি পৰিমাণে পঢ়া শুনাও চলাই নিছা। আহাচোন তেতিয়াহ'লে আমি আজি গণিতৰ এটি নতুন পাঠ আৰম্ভ কৰোঁ। পাঠটিৰ নাম হৈছে প্ৰবেবিলিটি অথবা সম্ভাৱিতা। আৰু এই পাঠটো তোমালোকৰ কিতাপৰ অধ্যায় 5 আৰু পৃষ্ঠা নম্বৰ 97ত আছে। ছাত্ৰ ছাত্ৰীসকল, আমি কেতিয়াবা বতৰটো চাই কি কওঁ যে আজি ৰাতিলৈ বৰষুণ হ'ব পাৰে, নাইবা কেতিয়াবা আমি যদি ক্ৰিকেটৰ খেল চাওঁ, যদি ধৰি লোৱা দুটা দল ইংলেণ্ড আৰু অষ্ট্ৰেলিয়াই খেলিব, তেতিয়া আমি কি কওঁ যে আজি ইংলেণ্ড জিকিব পাৰে বা কোনোবাই ক'ব যে আজি অষ্ট্ৰেলিয়া জিকিব পাৰে। ঠিক তেনেকৈ তোমালোকে টিভিত নিৰ্বাচনৰ আগে আগে দেখা পোৱা বিভিন্ন চেনেলসমূহে ৰাইজৰ মাজলৈ কিছুমান সমীক্ষা লৈ আহে। প্ৰত্যেকটো দলৰে কাম কাজৰ ওপৰত ভিত্তি কৰি তেওঁলোকে কিছুমান সমীক্ষা চলায় আৰু জনমতৰ তথ্যৰ ওপৰত ভিত্তি কৰি তেওঁলোকে সেই সমস্যাবোৰ বা সমীক্ষাবোৰ আমাৰ আগত দাঙি ধৰে। আৰু ইয়াৰ পৰাই তেওঁলোকে এটি অনুমান কৰি লয় কোনটো দলে কেইখন আসন পাব, নাইবা কোনটো দলে চৰকাৰ গঠন কৰাৰ এটা সুবিধা আছে। কিন্তু এই যে আমি ক'লোঁ আজি বৰষুণ হ'ব পাৰে, নাইবা ক্ৰিকেট মেটছখনত ইংলেণ্ড নাইবা অষ্ট্ৰেলিয়া কোনোবা এটি দল জিকিব পাৰে, নাইবা নিৰ্বাচনত এটা দল জিকিব বুলি পূৰ্ণ সম্ভাৱনা দেখুৱাইছিল, কিন্তু সদায় জানো এইবোৰ মিলে? সদায় এইবোৰ নিমিলিবও পাৰে। কেতিয়াবা মিলে, কেতিয়াবা নিমিলে। এই সকলোবোৰ কথা আমি এটি অনুমানৰ ওপৰত ভিত্তি কৰোঁ। পৰিৱেশ পৰিস্থিতি বা আগৰ তথ্যবিলাক সংগ্ৰহ কৰি তেনেকুৱা পৰিস্থিতিত যেনেকুৱা এটা ঘটনা সংঘটিত হৈছিল, সেই সকলোবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আমি এটি অনুমানৰ ওপৰত মতামত দিওঁ। গতিকে এই অনুমান নাইবা কিজানি, পাৰে, হ'ব পাৰে, নহ'ব পাৰে, এইবিলাক যে অনিশ্চয়তা, এই অনিশ্চয়তাবিলাকক বুজাবলৈ আমি গণিত শাস্ত্ৰত এটা বিভাগ পাওঁ আৰু সেইটোৱে হৈছে সম্ভাৱিতা, আৰু ইংৰাজীত ইয়াক কোৱা হয় প্ৰবেবিলিটি। আৰু এই প্ৰবেবিলিটিটোক আমি বা অনুমানটোক বা আমাৰ অনিশ্চয়তাখিনিক আমি কি কৰিব পাৰোঁ? সাংখ্যিক মানেৰেও জুখিব পাৰোঁ। সম্ভাৱিতাৰ কথা পঢ়িবলৈ যাওঁতে আমি কিছুমান শব্দ পাই যাম আৰু সেই শব্দবিলাক তোমালোকৰ আগত মই কৈ যাম বা বুজাই দি যাম। তোমালোকে মনোযোগেৰে শুনিবা। প্ৰথম শব্দটো হৈছে যাদৃচ্ছিক পৰীক্ষা আৰু ফলপ্ৰাপ্তি। প্ৰথম পৰীক্ষাটো কি হ'ল? এতিয়া এই যাদৃচ্ছিক পৰীক্ষা আৰু ফলপ্ৰাপ্তি মানেনো কি? যাদৃচ্ছিক পৰীক্ষা বুলি ক'লে আমি ক'ম যে যিবিলাক পৰীক্ষা আমি একেটা পৰিৱেশ সৃষ্টি কৰি একেধৰণে বাৰে বাৰে কৰিব পাৰোঁ আৰু তাৰ ফলাফলটো ওলোৱাৰ সম্ভাৱনা অনিশ্চয়তাত থাকে বা সুযোগ সমান সমান থাকে, তাকে কোৱা হয় যাদৃচ্ছিক পৰীক্ষা। এতিয়া আমি এটা উদাহৰণ সহায়ত শিকোঁ আহা। এইটো কইন তোমালোকে দেখিছা, কইন বা মুদ্ৰা। মোৰ হাতত এইটো 2 টকীয়া মুদ্ৰা এটা আছে। ইয়াৰ এফালে আছে হেড, সিংহৰ মূৰটো আছে, সেইটোক আমি হেড বা মুণ্ড বুলি কওঁ। আৰু আনফালে 2 আখৰটো লিখা আছে, 2 সংখ্যাটো লিখা আছে, এইটো হৈছে পুচ্ছ বা টেইল। তাৰমানে এটা মুদ্ৰাত আমাৰ হেড আৰু টেইল
এই দুটা পিঠি থাকে। এতিয়া মই যদি এই মুদ্ৰাটোক এবাৰ টছ কৰোঁ, তোমালোকে টছ কাক কয় নিশ্চয় জানা, যদি তাক মই এনেকৈ ওপৰলৈ মাৰি পঠিয়াওঁ তেতিয়াহ'লে হয়তো বা হেডটো বা মুণ্ডটো ওপৰমুৱাকৈ পৰিব অথবা টেইল বা পুচ্ছটো ওপৰমুৱাকৈ পৰিব। এতিয়া আমি নাজানো, টছ কৰি মাটিত নপৰালৈকে আমি নাজানো যে হেড পৰিবনে টেইল পৰিব। এই পৰীক্ষা, এনেধৰণৰ পৰীক্ষাবিলাকত অনিশ্চয়তা আছে, কিন্তু হেড বা টেইল এটা পৰিবই, কিন্তু সেইবিলাকৰ সুযোগো সমান সমান, দুয়োটাই সমান সমান, অৰ্থাৎ 50-50। গতিকে এনেধৰণৰ পৰীক্ষাবিলাকক আমি যাদৃচ্ছিক পৰীক্ষা বুলি ক'ব পাৰোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা যে যিবিলাক পৰীক্ষা আমি বাৰে বাৰে এটা একেধৰণৰ পৰিৱেশ লৈ, একেধৰণৰ পৰিৱেশ মানে মুদ্ৰাটো একেটাই হ'ব লাগিব, নাইবা মুদ্ৰাটো যিখন সমতলত পৰিব সেই সমতলখন একেই হ'ব লাগিব, ঠিক তেনেকৈ আমি যদি পৰীক্ষাটো কৰোঁ মুদ্ৰাৰ ক্ষেত্ৰত, তেতিয়াহ'লে আমাৰ হেড অথবা মুণ্ড নাইবা টেইল অথবা পুচ্ছ কোনটো পৰিব সেইটো আমি অনিশ্চয়তাত থাকোঁ। কোনটো পৰিব, এটা পৰিব, কিন্তু কোনটো পৰিব, অৰ্থাৎ দুয়োটা পিঠি ওলোৱাৰে সুযোগ সমান সমান থাকে। এনেধৰণৰ পৰীক্ষাবিলাককে যাদৃচ্ছিক পৰীক্ষা বা ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি কোৱা হয়। এতিয়া আমি আহোঁ ফলপ্ৰাপ্তিনো কি সেইটো বিষয়লৈ। ফলপ্ৰাপ্তি হৈছে, ধৰি লোৱা মই এই মুদ্ৰাটো টছ কৰিছিলোঁ, এবাৰো কৰিব পাৰোঁ নাইবা দুবাৰো কৰিব পাৰোঁ, 10 বাৰো কৰিব পাৰোঁ। ইয়াতে মোৰ কি ওলোৱাৰ সম্ভাৱনা আছে? ইয়াত অকল হেড আৰু টেইল এই দুটা অংশহে আছে, গতিকে এই দুখন পিঠিহে পৰিব। গতিকে ইয়াতে ফল আছে মোৰ দুটা, অৰ্থাৎ এটা হেডৰ ফালে থকা ফল আৰু আনটো হৈছে টেইলৰ ফালে বা মুণ্ডৰ ফালে আৰু পুচ্ছৰ ফালে থকা ফল। এই দুটা ফলাফলকে কি বুলি কোৱা হয়? ফলপ্ৰাপ্তি। ঠিক তেনেকৈ আমি যদি এটা লুডুৰ গুটি লওঁ, চোৱা তোমালোকে এই লুডুৰ গুটিটো চাই লোৱা, বা ডাইচ পাখাৰ গুটি এটা লওঁ, তেতিয়া ইয়াতে আমি পিঠিবিলাক, ইয়াতে 6খন পিঠি আছে আৰু প্ৰত্যেকখন পিঠিতে এটা ফুট আছে, 2 2টা ফুট আছে, 3 3টা ফুট আছে, তাৰপিছত 4 নম্বৰ পিঠিখনত 4টা ফুট আছে, ঠিক তেনেকৈ 5 আৰু 6। ইয়াতে এই পাখা বা লুডুৰ গুটিটোত আমাৰ 6খন পিঠি আছে আৰু এই 6খন পিঠিত 1ৰ পৰা 6 লৈ এই সংখ্যাকেইটা লিখা আছে। 1ৰ পৰা 1 2 3 4 5 and 6 এইকেইখন পিঠি আছে। এইকেইখন পিঠিত আমাৰ এটা ফুট আছে, 2টা 3টা 4টা 5টা 6টা আছে। গতিকে ইয়াতে মোৰ মুঠ ফলপ্ৰাপ্তি হ'ব কি? মই লুডুৰ গুটিটো এইটো যদি মই বা পাখাৰ গুটিটো এবাৰ মাৰি দিওঁ, তেতিয়াহ'লে ইয়াৰ 1 2 3 4 5 6 ইয়াৰে ভিতৰত যিকোনো এটা ওলাব পাৰে, 2 ওলাব পাৰে, 3 ওলাব পাৰে, 6 ওলাব পাৰে, 1 ওলাব পাৰে। গতিকে ইয়াতে মুঠ ফলপ্ৰাপ্তি বা ফলৰ সংখ্যা হৈছে 6। গতিকে লুডুৰ গুটিটোত যিমানটা ফল আছে, যিমানটা ফুট আছে, সেইকেইটাই হৈছে ফলপ্ৰাপ্তি। ঠিক তেনেকৈ এই কইনটোত বা মুদ্ৰাটোত আমাৰ 2খন পিঠি আছে, 2খনতে 2টা বেলেগ বেলেগ আছে, গতিকে তাৰ মুঠ ফলাফল 2। এই ফলপ্ৰাপ্তিটো তোমালোকে অতি সহজে বুজি ল'ব পাৰা যে আমি যিটো পাম বা যিকেইটা পাব পাৰোঁ সেইকেইটা হৈছে আমাৰ মুঠ ফল। ইয়াতে লুডুৰ গুটিৰ ক্ষেত্ৰত 6টা ফল ওলাব, কাৰণ 6খন পিঠিত 6টা ফুট আছে বেলেগ বেলেগ ধৰণৰ। ঠিক তেনেকৈ কইনত আমাৰ কি আছে? 2খন পিঠি আছে, 2টা বেলেগ বেলেগ চিহ্ন আছে, গতিকে এইটো আমাৰ কি হ'ব? 2টা ফলৰ। এতিয়া আমি যদি 2টা মুদ্ৰা একেলগে টছ কৰোঁ, তাৰ পৰা আমি কি কি ফলাফল পাব পাৰোঁ চাওঁ আহা। 2টা মুদ্ৰা মই এনেকৈ একেলগে টছ কৰিলে তাৰ পৰা আমি কি কি পাব পাৰোঁ?
হয়তো দুয়োটা মুদ্ৰাৰে হেড দুটা ওপৰমুৱাকৈ পৰিছে, নাইবা এটা মুদ্ৰাত হেড আনটো মুদ্ৰাত টেইল, নাইবা এটা মুদ্ৰাত টেইল পিছৰটোত হেড, নাইবা দুয়োটা মুদ্ৰাতে টেইল টেইল পৰিছে। এই দুটা মুদ্ৰাৰ ক্ষেত্ৰত হেড হেড, হেড টেইল, টেইল হেড আৰু টেইল টেইল ফল হৈছে এই চাৰিটা। এইকেইটাকে আমি ফল প্ৰাপ্তি বুলি কওঁ। আনহাতে এটা মুদ্ৰাৰ ক্ষেত্ৰত আমাৰ হয় হেড পৰিছিল নাইবা টেইল পৰিছিল। ইয়াতে আমাৰ ফল আছিলে 2, ইয়াতে ফল হ'ল 4। তোমালোকে নিশ্চয় বুজি পাইছা। এইকেইটা এটা মুদ্ৰা টচ কৰিলে আৰু দুটা মুদ্ৰা টচ কৰিলে আমি এইকেইটা ফলাফল পাব পাৰোঁ। ছাত্ৰ ছাত্ৰীসকল, এইবাৰ আমি এটা নতুন শব্দলৈ আহোঁ, ঘটনা। ঘটনানো কি? ঘটনা হৈছে এটি যাদৃচ্ছিক পৰীক্ষাত পোৱা সকলো সংগ্ৰহ। অৰ্থাৎ আমি আকৌ যদি কইনটোৰ ওচৰলৈ ঘূৰি যাওঁ নাইবা পাখাৰ গুটিটোৰ ওচৰলৈ ঘূৰি যাওঁ, তেতিয়া কি হয়, আমি ইয়াতে হয় হেড পাম নহয় টেইল পাম। এই হেড পোৱাটো এটা ঘটনা নাইবা টেইল পোৱাটো এটা ঘটনা। ঠিক তেনেকৈ লুডুৰ গুটিৰ ক্ষেত্ৰতো আমাৰ সেইটো কথাই আমি ক'ব পাৰোঁ। ইয়াতে আমাৰ 1 পৰাটো এটা ঘটনা, 2, 3, 4, 5 এইবিলাক আটাইবোৰ পৰাই এটা ঘটনা। কিন্তু ঘটনাৰ ফলবিলাক একক সংগ্ৰহো হ'ব পাৰে নাইবা বহু ফলো হ'ব পাৰে। যেনে ধৰা লুডুৰ ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে লুডুৰ গুটিটোত যদি আমি কওঁ যে লুডুৰ গুটি এটা এবাৰ মাৰি পঠিয়ালে আমাৰ অযুগ্ম সংখ্যা কেইটা পাব পাৰোঁ। ইয়াতে আমাৰ 6খন পিঠি আছে, 1ৰ পৰা 6লৈ ফুট আছে আৰু তাৰে ভিতৰত আমাৰ অযুগ্ম সংখ্যা আছে 3টা, 1, 3, 5। গতিকে এই অযুগ্ম সংখ্যাৰ এইটো এটা সংগ্ৰহ। 1, 3, 5 এই 3টা সংখ্যাৰে এটা সংগ্ৰহ হৈছে। গতিকে এনেকুৱাও সংগ্ৰহ হ'ব পাৰে, নাইবা মুদ্ৰাৰ ক্ষেত্ৰত এইটো হৈছে লুডুৰ গুটিৰ ক্ষেত্ৰত আৰু মুদ্ৰাৰ ক্ষেত্ৰত আমি মুণ্ড পোৱাটো বা হেড পোৱাটো আমাৰ 1। ঠিক তেনেকৈ টেইল পোৱাটো আমাৰ 1। গতিকে এই কেইবাটাও সংগ্ৰহৰ সমষ্টিও এটা ঘটনা হ'ব পাৰে, নাইবা এটা সংগ্ৰহেৰেও এটা ঘটনা হ'ব পাৰে। এতিয়া ঘটনাও আকৌ দুধৰণৰ হ'ব পাৰে। এটা হৈছে নিশ্চিত ঘটনা, নিশ্চিত ঘটনা, আৰু আনটো হৈছে অসম্ভৱ ঘটনা। এতিয়া নিশ্চিত ঘটনা বুলি ক'লে আমি কি বুজি পাম? যে যিটো ঘটনা নিশ্চিতভাৱে ঘটিব সেইটো। তাৰ কাৰণে আমি যদি আকৌ কইনটোলৈ গুচি যাওঁ, তেতিয়া দেখিম কইনটো টচ কৰিলে, এবাৰ টচ কৰিলে হয় মুণ্ড বা হেড নাইবা পুচ্ছ বা টেইল যিকোনো এখন পিঠি পৰিবই পৰিব। ইয়াৰ বাহিৰে ইয়াতে আকৌ বেলেগ পিঠি নাই। গতিকে এই দুটা ফলৰ ভিতৰত আমি যিকোনো এটা নিশ্চিতভাৱে পাম। গতিকে তেনে নিশ্চিতি থকা ঘটনাবিলাককে কোৱা হয় নিশ্চিত ঘটনা। আনহাতে এইবাৰ আমাক যদি পাশাগুটিটোত সোধা হয় যে এই পাশাগুটিটোত 7তকৈ ডাঙৰ সংখ্যা থকা পিঠি এখন লাগে বা 7তকৈ ডাঙৰ সংখ্যা এটা লাগে,
তেতিয়া ইয়াতে জানো আমি 7তকৈ ডাঙৰ সংখ্যা দেখিছোঁ? ইয়াতে 1ৰ পৰা আৰম্ভ কৰি আমাৰ 5, 6, 6হে গৈছে, ইয়াতে আৰু বাকী নাই। গতিকে 7তকৈ ডাঙৰ সংখ্যা নাইবা 7 সংখ্যা পোৱাটো এই ক্ষেত্ৰত লুডুৰ গুটিটোৰ ক্ষেত্ৰত আমাৰ কি হিচাপে চিহ্নিত হ'ব? অসম্ভৱ ঘটনা। কিন্তু ইও এটা ঘটনা, তাৰ মানটো হয় 0। ছাত্ৰ ছাত্ৰীসকল, সম্ভাৱিতাৰ লগত জড়িত আন এটি শব্দ হ'ল প্ৰচেষ্টা। এতিয়া প্ৰচেষ্টানো কি? এই ধৰা আমি মুদ্ৰা এটা টছ কৰিলোঁ, এই এবাৰ টছ কৰিলোঁ নাইবা 10 বাৰ কৰিলোঁ, 20 বাৰ কৰিলোঁ, এই প্ৰত্যেকটা টছকে একোটা একোটা প্ৰচেষ্টা অথবা ট্ৰায়েল বুলি কোৱা হয়। যে আমি যিখিনি চেষ্টা কৰিলোঁ, আমি সহজ ভাষাত ক'ব পাৰোঁ যে মুদ্ৰাটো টছ কৰি আমি হেড বা টেইল পেলাব বিচাৰিছোঁ, আৰু সেইটো আমাৰ এটা চেষ্টা আছিলে, আৰু সেই চেষ্টাটোকেই আমি প্ৰচেষ্টা বুলি ক'ব পাৰোঁ। আমি ইতিমধ্যে দেখিলোঁ যে মুদ্ৰা এটা যদি আমি টছ কৰোঁ তেতিয়াহ'লে মুণ্ড নাইবা পুচ্ছ ওলোৱাৰ সুযোগ সমান সমান, অৰ্থাৎ হয় মুণ্ড ওলাব পাৰে না অথবা পুচ্ছ ওলাব পাৰে। এই দুয়ো ক্ষেত্ৰতে আমাৰ সুযোগৰ সংখ্যা সমান সমান, অৰ্থাৎ 1, 1। এইটোকে আমাৰ সমসম্ভাৱ্য ফলাফল বুলি কোৱা হয়। এতিয়া আমি মুদ্ৰাটো যদি টছৰ সংখ্যা বঢ়াই গৈ থাকোঁ তেতিয়াহ'লে আমি কি দেখা পাম? এটা মুদ্ৰা ল'লোঁ, এইবাৰ আমি প্ৰথমতে টছ কৰিলোঁ 10 বাৰ। 10 বাৰত মুণ্ডৰ সংখ্যা ওলালে 3 বাৰ, পুচ্ছৰ সংখ্যা ওলালে 7 বাৰ। তেনেকৈ টছৰ সংখ্যা বঢ়াই 20 কৰিলোঁ, মুণ্ড ওলালে 7, পুচ্ছ ওলালে 13। 30 যেতিয়া কৰিলোঁ টছৰ সংখ্যা 30 যেতিয়া হ'ল, মুণ্ড হ'ল 12 আৰু পুচ্ছ হ'ল 18। 40 অৰ্থাৎ টছ যেতিয়া আমি 40 বাৰ কৰিলোঁ একেটা মুদ্ৰাকে একেই পৰিৱেশতেই, তেতিয়া মুণ্ড ওলোৱাৰ সংখ্যা হ'ল 18 বাৰ আৰু পুচ্ছ ওলোৱাৰ সংখ্যা হ'ল 22 বাৰ। ঠিক তেনেকৈ শেষত আমি যদি 50 বাৰ কৰোঁ টছ, তেতিয়া আমি মুণ্ড ওলোৱাৰ সংখ্যা পালোঁ 24 বাৰ আৰু পুচ্ছ ওলোৱাৰ সংখ্যা পালোঁ 26 বাৰ। ইয়াৰ পৰা আমি এটা কথা দেখা পালোঁ কি, যে যিমানেই আমি টছৰ সংখ্যা বঢ়াই গৈ আছোঁ, যিমানে আমি টছৰ সংখ্যা 10ৰ পৰা 20, 30, 40, 50 এইবিলাক যিমানে আমি বঢ়াই গৈ আছোঁ, মুণ্ড আৰু পুচ্ছ পোৱাৰ সম্ভাৱনাটো কিন্তু আমাৰ প্ৰায় সমান সমান হৈ গৈছে। ইয়াৰ পৰা আমি কি ক'ব পাৰোঁ যে এটা মুদ্ৰাৰ যদি টছৰ সংখ্যা বঢ়াই যোৱা হয় তেতিয়াহ'লে তাৰ সম্ভাৱিতাৰ মান মুণ্ড আৰু পুচ্ছ ওলোৱাৰ ক্ষেত্ৰত প্ৰায় আধা আধা হৈ যায়। তোমালোকে নিশ্চয় এইখিনি কথা বুজি পাইছা যে প্ৰায় সমান সমান হয়, অৰ্থাৎ 50 বাৰ কৰোঁতে আমাৰ 24 আৰু 26 হৈছে। ঠিক তেনেকৈ ওপৰৰ পৰা যদি আমি চাই আহোঁ দেখিছোঁ যে প্ৰায় সমান সমান হৈ আহিছে। ইয়াৰ পৰা আমি সিদ্ধান্ত ল'ব পাৰিলোঁ যে টছৰ সংখ্যা বঢ়াই গ'লে আমাৰ সম্ভাৱিতাৰ মানবিলাক প্ৰায় বা সুযোগ, সম্ভাৱিতাৰ যিটো সুযোগ থাকে সেই সুযোগৰ মানটো সদায় প্ৰায় সমান সমান হৈ গৈ থাকে। আৰু পিছলৈ তোমালোকে পাবা যে এইটো 0.5 বা হাফৰ ওচৰ চাপে। ছাত্ৰ ছাত্ৰীসকল, ইমানখিনি শব্দৰ অৰ্থ জনাৰ পিছত নাইবা সম্ভাৱিতাৰ বিষয়ে ইমানখিনি আমি পঢ়াৰ পিছত আমি সম্ভাৱিতাক এটি সূত্ৰৰ সহায়ত আবদ্ধ কৰিব পাৰোঁ। সেই সূত্ৰটো কি তোমালোকে বৰ্ডত চাই লোৱা। PE = ফলটো পোৱাৰ সুযোগ
ডিভাইডেড বাই পৰীক্ষাটোৰ পৰা পাব পৰা ফলৰ মুঠ সংখ্যা। এতিয়া পি মানে হৈছে প্ৰবেবিলিটি, ইংলিছত যিহেতু সম্ভাৱিতা মানে প্ৰবেবিলিটি, সেইকাৰণে আমি পিটো আনিছোঁ প্ৰবেবিলিটিৰ পিটোৰ পৰা। আকৌ ই মানে হৈছে ইভেণ্ট, ইভেণ্টৰ ইটোৰ পৰা ই আহিছে। এতিয়া এই ইটো আমাৰ সমস্যাবিলাক, সম্ভাৱিতাৰ অংকবিলাকৰ সমস্যাবিলাকত থকা তথ্যবিলাক অনুসৰি ইয়াতে এই ইটো আমি বেলেগ বেলেগ লিখিব পাৰোঁ। মূল সূত্ৰটো হৈছে এনেকুৱা, পি ই ব্ৰেকেটৰ ভিতৰত কাৰ সমান, ফলটো পোৱাৰ সুযোগ ডিভাইডেড বাই পৰীক্ষাটোৰ পৰা পাব পৰা ফলৰ মুঠ সংখ্যা। এইটো হ'ল আমাৰ সূত্ৰ। এতিয়া আমি এইটো অলপ বহলাই চাওঁ আহা। এতিয়া আমি মুদ্ৰাটোৰ কথালৈকে আকৌ গৈছোঁ। মুদ্ৰা এটা টছ কৰিলে আমাৰ ফল কি প্ৰাপ্ত আছিলে, আমাৰ দুটা প্ৰাপ্ত হৈছিলে, হয় মুণ্ড নহয় পুচ্ছ। গতিকে ইয়াতে পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা কি হ'ব, 2। কিন্তু আমাক যদি কয় যে পুচ্ছ পোৱাৰ সম্ভাৱনা কিমান বা মুণ্ড পোৱাৰ সম্ভাৱনা কিমান আছে, তেতিয়া আমি কি পাম, সেই কইনটোৰ পৰা আমি এখন পিঠিতহে মাত্ৰ মুণ্ডটো পাম নাইবা পুচ্ছটো পাম। গতিকে ফলটো পোৱাৰ সুযোগ, অৰ্থাৎ ফলটোৰ সপক্ষে যোৱা আমাৰ ফলাফলবিলাক হ'ব 1। গতিকে সেই সংখ্যাটো আমি ইয়াতে লিখিব লাগিব আৰু মুঠ ফলটো আমি ইয়াতে লিখিব লাগিব। মুদ্ৰাৰ ক্ষেত্ৰত যদি মই মুণ্ড পোৱাৰ কথা আমাক সোধে যে এটা মুদ্ৰা এবাৰ টছ কৰিলে মুণ্ড বা হেড পোৱাৰ সম্ভাৱিতা কিমান, তেতিয়া চোৱা মই ইৰ সলনি এইবাৰ লিখিছোঁ এইচ ফৰ হেডৰ এইচটো, আৰু ফলটো পোৱাৰ সুযোগ, যিহেতু মোক হেডৰ ফালে সুধিছে, হেড কিমান পাম তাকে সুধিছে বা কিমান ধৰণে পাব পাৰোঁ। গতিকে ইয়াতে হেড পোৱাৰ সুযোগ মাত্ৰ এবাৰ টছ কৰিলে মোৰ এবাৰেই আছে। গতিকে ফলটোৰ পোৱাৰ সুযোগ হ'ল মোৰ 1। কিন্তু এই পৰীক্ষাটোত অৰ্থাৎ মুদ্ৰাটো টছ কৰোঁতে আমি দুটা ফল দেখিছিলোঁ, এবাৰ হেড ওলাব পাৰে অথবা টেইল ওলাব পাৰে। গতিকে এই দুটা ফলাফল, গতিকে এই দুটা ফলাফলৰ সমষ্টি বা মুঠ ফল হৈছে 2। গতিকে এটা মুদ্ৰা এবাৰ টছ কৰিলে আমি হেড পোৱাৰ বা মুণ্ড পোৱাৰ সম্ভাৱিতা হৈছে 1/2 অথবা হাফ। ঠিক তেনেকৈ আমি পুচ্ছ পোৱাৰ সম্ভাৱিতাও হ'ব 1/2। আশা কৰোঁ তোমালোকে এইটো বুজি পাইছা। আৰু এইখিনিতে তোমালোকে এটা কথা মনত ৰাখিবা যে সম্ভাৱিতাৰ মান সদায় 0ৰ পৰা 1ৰ ভিতৰত থাকে। সেই সূত্ৰটো মই এবাৰ তোমালোকক লিখি দিছোঁ। সম্ভাৱিতাৰ মান সদায় 0ৰ সমান অথবা 0তকৈ ডাঙৰ, আনহাতে 1ৰ সমান অথবা 1তকৈ সৰু হয়। এই কথাটো তোমালোকক মই দুটা উদাহৰণেদি বুজাই দিছোঁ। চোৱা, আমাক যদি কয় লুডু এটাৰ গুটিত 6তকৈ ডাঙৰ সংখ্যা এটা পোৱাৰ সম্ভাৱিতা কিমান, তেতিয়াহ'লে আমি সূত্ৰটো মতে কি লিখিম যে ইয়ে লিখিলোঁ বাৰু, আৰু আছিলে আমাৰ ফলটো পোৱাৰ সুযোগ। 6তকৈ ডাঙৰ সংখ্যা লুডুৰ গুটিত যিহেতু নাই, গতিকে ফলটো আমাৰ সেইটো অসম্ভৱ ঘটনা, ফলটো পোৱাৰ সুযোগো আমাৰ নাই, সেইটো 0। আনহাতে মুঠ ফলপ্ৰাপ্তি, মুঠ আমি যিমানকেইটা প্ৰচেষ্টা কৰিলোঁ তাতে আমাৰ মুঠ ফলপ্ৰাপ্তি, লুডুৰ গুটিত যিহেতু 6খন পিঠি, গতিকে 6। গতিকে 0/6 = 0। গতিকে লুডুৰ গুটি এটাত 6তকৈ ডাঙৰ
সংখ্যা এটা পোৱাৰ সম্ভাৱনা শূন্যৰ সমান। আমি এই শূন্যৰ সমানটো আমি পালোঁ। অথবা লুডুৰ গুটি এটাত এবাৰ আমি একৰ সমান বা একতকৈ সৰুৰ ফালে যদি যাওঁ, একৰ সমান হ'লে আমি কি ক'ম? যদি আমাক কয় যে লুডুৰ গুটি এটাত সংখ্যাকেইটা পোৱাৰ 1ৰ পৰা 6লৈ সেই আটাইকেইটা সংখ্যা পোৱাৰ সম্ভাৱিতাটো কিমান, তেতিয়া ধৰা আমি লুডুৰ গুটিৰ কাৰণে L লিখিলোঁ, এইবাৰ ইৰ বদলি L লিখিলোঁ, আৰু লুডুৰ গুটিত 6খন পিঠি আছে, মুঠ ফলাফলটো 6, আৰু যিকোনো এটা সংখ্যা ওলোৱাৰ সম্ভাৱিতা বুলি কৈছে। 1ৰ পৰা 6ৰ ভিতৰত যিকোনো ওলাব পাৰে। গতিকে সেই ফলটো পোৱাৰ সুযোগো আমাৰ আছে 6 বা 6। গতিকে 6/6 = 1। গতিকে আমাৰ দেখা পালোঁ আমি সম্ভাৱিতাৰ মান 0 বা 1ৰ সমান হ'ব পাৰে। এতিয়া আমি কৈছোঁ যে 0তকৈ ডাঙৰ, আমাৰ চিনে কৈ আছে, চিম্বলে কৈ আছে 1তকৈ ডাঙৰ, 0তকৈ ডাঙৰ আৰু 1তকৈ সৰু আমাৰ হ'ব পাৰে, যিহেতু এইটো আমাৰ সম্ভাৱিতাৰ প্ৰতীক। এতিয়া সম্ভাৱিতাৰ মান 0তকৈ ডাঙৰ অথবা 1তকৈ সৰু কেনেকৈ হয় সেইটো আমি চাওঁ আহা। ধৰি লোৱা আমাক লুডুৰ গুটি এটা এবাৰ টছ কৰি অযুগ্ম সংখ্যাকেইটা ওলোৱাৰ সম্ভাৱিতাৰ কথা সুধিছে। অযুগ্ম সংখ্যাৰ কাৰণে আমি যদি O লওঁ, অড নাম্বাৰ O, লুডুৰ গুটি এটাত আমাৰ অযুগ্ম সংখ্যা আছে 3টা, 1, 3 আৰু 5। গতিকে আমাৰ অযুগ্ম সংখ্যাৰ সপক্ষে যোৱা ফলৰ সুযোগ আছে 3, আৰু মুঠ ফলাফল যিহেতু পিঠি 6খন আছে, ফলাফল বা ফল আমাৰ ফলৰ মুঠ ফলৰ সংখ্যা 6। এইটো যেতিয়া আমি লঘিষ্ঠ আকাৰলৈ নিম তেতিয়া এইটো হ'ল আমাৰ হাফ। এই সংখ্যাটো আমাৰ 0তকৈ ডাঙৰ কিন্তু 1তকৈ সৰু। অৰ্থাৎ আমি এই তিনিওটা পৰিস্থিতিতেই কি দেখা পালোঁ যে সম্ভাৱিতা এটাৰ মান 0ৰ সমান, 1ৰ সমান অথবা 0তকৈ ডাঙৰ কিন্তু 1তকৈ সৰু হ'ব পাৰে। আশা কৰিছোঁ তোমালোকে এই কথাখিনি ধৰিব পাৰিছা। ছাত্ৰ ছাত্ৰীসকল, আমি এতিয়া অনুশীলনী 5.3ত থকা অংক 2 এটা কৰোঁ আহা। অংকটো কিতাপতে আছে, মই আৰু লিখি নাথাকোঁ, তোমালোকে কিতাপত চাই ল'বা। 4 নম্বৰ অংকটো চোৱা। লুডু গুটি এটা টছ কৰা পৰীক্ষাৰ সৈতে জড়িত ঘটনা কেইটামান তলত দিয়া হৈছে। সংশ্লিষ্ট ফলৰ সহায়ত ঘটনাবোৰ প্ৰকাশ কৰা। ইয়াতে আমাক 6টা ঘটনা দিছে। 4 নম্বৰ অংকটোত লুডু গুটি এটা টছ কৰাৰ পিছত আমি কি কি পাব পাৰোঁ, আৰু সেইটো আমাক সংশ্লিষ্ট ফলৰ সহায়ত ঘটনাবোৰ প্ৰকাশ কৰিব দিছে। এই অংকটো মই এইকাৰণেই লৈছোঁ যে ইয়াতে ফলবিলাকৰ কথাহে দিছে। এই ফলবিলাকৰ ফলত কেনেকুৱা ঘটনা ঘটিছে সেইটোহে সুধিছে। ইয়াতে সম্ভাৱিতাৰ মানটো সোধা নাই। সেইকাৰণেই মই এই অংকটো লৈছোঁ, আৰু তোমালোকেও সংশ্লিষ্ট ফল অথবা সম্ভাৱিতা কিমান এই দুটাৰ পাৰ্থক্যটো বুজি চাই অংকবোৰ কৰিবা। এতিয়া প্ৰথম আছিলে ইয়াতে 1 নম্বৰটোত আছিলে বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা। লুডুৰ গুটি এটাত বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা। গতিকে লুডুৰ গুটি এটাত আমাৰ কি থাকে? পিঠিকেইখনত 1, 2, 3, 4, 5 আৰু 6 থাকে। এই 6খন পিঠিত এনেকুৱাকৈ ফুটবিলাক থাকে। এতিয়া বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনাটোক আমি কি পাম? ইয়াতে বৰ্গ সংখ্যা কি আছে?
আমাৰ ইয়াতে বৰ্গ সংখ্যা কেইটা কি পাম 1 আছে আৰু 4 আছে কাৰণ 1ৰ বৰ্গ 1টো আছে আৰু 2ৰ বৰ্গ 4 4টো আছে তাৰ বাহিৰে বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা নাই গতিকে ইয়াতে আমাৰ সংশ্লিষ্ট ফল কি হ'ব আমাক দিছে সংশ্লিষ্ট ফলৰ সহায়ত ঘটনাবোৰ প্ৰকাশ কৰা আমি লিখিব লাগিব বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা হ'ব 1 4 এইটো বুজি পাইছানে আমাক সুধিছে যে বৰ্গ সংখ্যা প্ৰাপ্ত হোৱা ঘটনা এই লুডুৰ গুটি কিটাত থকা এই ফুট কিটাত ইয়াতে কোন কোন সংখ্যা বৰ্গ সংখ্যা হৈ আছে যে 1ক বৰ্গ কৰিলেও 1 হয় গতিকে 1 আছেই 2 3 এইবিলাক বৰ্গ সংখ্যা হৈ থকা নাই আৰু 4টো এটা বৰ্গ সংখ্যা 2ৰ বৰ্গ আমাৰ 4 গতিকে ইয়াতে আমাৰ সংশ্লিষ্ট ফল দুটা আছে আৰু ঘটনাটোতো আমাৰ 1 আৰু 4 এই দুটা আছে এতিয়া আমি 2 নম্বৰটোলৈ যাওঁ 4ৰ 2 তাতে সুধিছে একতকৈ ডাঙৰ অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা একতকৈ ডাঙৰ অযুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা আমি জানোৱে এইটো লুডুৰ গুটিৰ কথাই কৈছে গতিকে লুডুৰ গুটি আমাৰ আকৌ 1 2 3 4 5 অথবা 6 এই পিঠিকেইখনেই আছে গতিকে একতকৈ ডাঙৰ এটা অযুগ্ম সংখ্যা আছিলে কিন্তু একতকৈ ডাঙৰ বুলি কৈছে গতিকে আমি এইটো ল'ব নোৱাৰোঁ তাৰ পিছত অযুগ্ম সংখ্যা পাম আমি 3 আৰু 5 গতিকে ইয়াৰ আনসাৰটো হ'ব একতকৈ ডাঙৰ অযুগ্ম সংখ্যা পোৱা ঘটনা 3 আৰু 5 3 নম্বৰটোৰ ক্ষেত্ৰত আমাক কৈছে 6তকৈ ডাঙৰ যুগ্ম সংখ্যা প্ৰাপ্ত হোৱা ঘটনা আমি জানো লুডুৰ গুটিত আমাৰ 1 2 3 4 5 6 এইকেইটাৰ বাহিৰে আৰু বেলেগ নাই গতিকে 6তকৈ ডাঙৰ যুগ্ম সংখ্যা বা যিকোনো সংখ্যাই আমি পোৱাৰ কোনো সম্ভাৱিতা দেখা নাপাওঁ গতিকে এইটো ঘটনাৰ কোনো ফল প্ৰাপ্তি নাই কোনো ফল প্ৰাপ্ত নোহোৱা কোনো ফলপ্ৰাপ্ত নোহোৱা ঘটনা অথবা এইটো অসম্ভৱ ঘটনা লুডুৰ গুটিত আমি 6তকৈ ডাঙৰ যুগ্ম সংখ্যা কেতিয়াও পাব নোৱাৰোঁ এবাৰ আমি 4 নম্বৰটোৰ উত্তৰটো বিচাৰোঁ আহা 4 নম্বৰটোত কৈছে মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা মৌলিক সংখ্যা এই লুডুৰ গুটিত আমাৰ কোনকেইটা মৌলিক সংখ্যা আছে একটো মৌলিকো নহয় নাইবা যৌগিকো নহয় তাৰ বাহিৰে আমাৰ কি আছে 2 3 আৰু 5 গতিকে ইয়াতে আমাৰ সংশ্লিষ্ট ফলপ্ৰাপ্ত ঘটনা হৈছে এনেকুৱা 2 3 5 নাম্বাৰ 4ৰ 5টোত আমাক সুধিছে অযুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা এতিয়া তোমালোকে ক'ব পাৰা যে মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা দেখোন আমি এইটো পালোৱেই কিন্তু এইবাৰ আকৌ কিয় দিলে অযুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা কিন্তু তোমালোকে মন কৰিছানে
যে এই টুটো মৌলিক যদিও এইটো আমাৰ যুগ্ম মৌলিক সংখ্যা। গতিকে যিহেতু আমাক মৌলিক সংখ্যা প্ৰাপ্তৰ ঘটনাৰ কথা সুধিছিল তেতিয়া আমি লিখিছিলোঁ, কিন্তু এইবাৰ আমাক সুধিছে যে অযুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা। গতিকে অযুগ্ম মৌলিক সংখ্যা আমাৰ এইটো হ'ব আৰু এইটো হ'ব। এইবাৰৰ আনচাৰটো হ'ব 3, 5। এতিয়া আমি একেবাৰে শেষৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবৰ চেষ্টা কৰিছোঁ। এইটোত আমাক সুধিছে যে লুডুৰ গুটি এটাত যুগ্ম মৌলিক সংখ্যা পোৱাৰ ঘটনা বা যুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত হোৱা ঘটনা। এতিয়া লুডুৰ গুটিত আমি মৌলিক সংখ্যা পালোঁ 3টা, অযুগ্ম মৌলিক সংখ্যা পালোঁ 2টা, আৰু এইবাৰ আমাক সুধিছে যুগ্ম মৌলিক সংখ্যা। গতিকে যুগ্ম অথচ মৌলিক সংখ্যা এইটো 2, এইটো আমি জানো সকলোৱে। গতিকে ইয়াতে আমাৰ ফলপ্ৰাপ্ত ঘটনা হ'ব 2। আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু এনেকৈ অংকবোৰ কৰিবলৈ চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, মোৰ হাতত এই যে তোমালোকে দেখিছা ৰঙা, গেৰুৱা আৰু সেউজীয়া এই 3টা বুটাম আছে। মোৰ হাতত বেছি নাই, 2টা আছিলে, সেইকাৰণে তোমালোকক মই ইয়াৰে এটা এটা এই বেগটোত ভৰাই দিছোঁ। ইয়াতে চোৱা, এই বেগটোত মই তেনেকুৱা এটা এটা ভৰাই দিছোঁ। তোমালোকে নেদেখাকৈ ভৰাই দিছোঁ বুলি ধৰি লোৱা, মই ভৰাই দিছোঁ। এতিয়া এই বেগটোৰ পৰা যাদৃচ্ছিকভাৱে যদি আমি এটা ৰঙা বুটাম উলিয়াবলগীয়া হয়, তেতিয়াহ'লে ৰঙা বুটামটো হাতত অহাৰ বা পোৱাৰ সম্ভাৱিতা কিমান হ'ব? এইটো অংক তোমালোকে কৰিব লাগিব। অথবা সেউজীয়া বুটামটো ওলোৱাৰ সম্ভাৱিতা কিমান হ'ব? অথবা গেৰুৱা বুটামটো ওলোৱাৰ সম্ভাৱিতা কিমান হ'ব? এতিয়া আমি যদি এই সূত্ৰটো মতে যাওঁ, আমাক PE মানে কি কৈছিল? প্ৰবেবিলিটি অফ দ্য ইভেণ্ট, ঘটনাটোৰ সম্ভাৱিতা, ফলটো পাব পৰা সংখ্যা ডিভাইডেড বাই পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা। এতিয়া আমি এই অংকটোত চাম যে পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা কিমান? মুঠ ফলৰ সংখ্যা, পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা কিমান আছে? মোৰ 3টা বুটাম আছে ইয়াতে বেগত, গতিকে মুঠ ফলৰ সংখ্যা হ'ব 3। আৰু মোক সুধিছে যে ৰঙা বুটাম এটা পোৱাৰ সম্ভাৱিতা কিমান? গতিকে ৰঙাৰ সপক্ষে বা ৰঙা ওলোৱাৰ সুযোগ মোৰ কিমান হ'ব? অৰ্থাৎ ৰঙা বুটামটো পাব পৰা সংখ্যা মোৰ কিমান? যিহেতু ৰঙা বুটাম এটাই আছে, গতিকে মোৰ ৰঙা বুটাম ওলোৱাৰ সুযোগ বা সম্ভাৱিতা 1। তাক এতিয়া আমি এই সূত্ৰটো মতে লিখোঁ। চোৱা, আমি এনেকৈও লিখিব পাৰোঁ PR অথবা P ৰঙা বুটাম ওলোৱাৰ সম্ভাৱিতা। এতিয়া R মানে ৰেড ধৰিছোঁ আমি। এতিয়া মই সূত্ৰটো মতে কি লিখিম? পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা হ'ল 3 আৰু ৰঙাৰ সপক্ষে পাব পৰা ফল হৈছে 1, গতিকে 1/3। ৰঙা বুটামটো ওলোৱাৰ সম্ভাৱিতা হ'ব 1/3 বা 3/1। ঠিক তেনেকৈ সেউজীয়াক যদি আমি গ্ৰীনেৰে জিৰে বুজাওঁ,
গ্ৰীণ বুটামটো ওলোৱাৰ সম্ভাৱিতা হ'ব। গ্ৰীণ বুটামো এটাই আছে, গতিকে ফলটোৰ সপক্ষে যোৱা ফলটোৰ সপক্ষে যাব পৰা ফল হ'ব 1 আৰু পৰীক্ষাটোৰ পৰা পাব পৰা ফল হ'ব 3। ঠিক তেনেকৈ আমি গেৰুৱা বুটামটোৰ ক্ষেত্ৰতো সেইটোৱে পাম। আশা কৰিছোঁ তোমালোকে বুজি পাইছা, আৰু এই সূত্ৰটো যেতিয়া মনত থাকিব তোমালোকৰ কাৰণে অংকবিলাক অতি সহজ হৈ পৰিব। এইবাৰ চোৱা, মই এইকেইটা বুটাম মোনাখনত ভৰাম। আগৰবাৰ মই প্ৰত্যেক ৰঙৰে এটা এটা ভৰাইছিলোঁ, এইবাৰ মই গ্ৰীণ বা সেউজীয়া দুটা ভৰাইছোঁ, আৰু সংখ্যাটো বুটামৰ সংখ্যাটো হ'ল 4টা। এতিয়া এই বুটামকেইটা মই বেগখনত ভৰাই দিলোঁ। এতিয়া মই বেগখন নোচোৱাকৈ যদি মই এটা সেউজীয়া বুটাম আনিবলগীয়া হয়, তেতিয়াহ'লে মোৰ সেউজীয়া বুটাম অহাৰ সম্ভাৱিতাটো কিমান হ'ব? আকৌ আমি আগৰ নিচিনা এই সূত্ৰটো প্ৰয়োগ কৰিম, আৰু আমি সেউজীয়াৰ কাৰণে এইবাৰ ল'ম গ্ৰীণ। ইৰ বদলি আমি গ্ৰীণ লিখিলোঁ। ফলটো পাব পৰা মুঠ সংখ্যা যিহেতু সেউজীয়া মোৰ দুটা আছিলে, মই কৈ দিছোঁ যে সেউজীয়া দুটা আছে, ৰঙা এটা আছে আৰু গেৰুৱা ৰঙৰ এটা আছে। গতিকে সেউজীয়া যিহেতু আছে, সেউজীয়াৰ সপক্ষে যাব পৰা ফল হ'ব আমাৰ 2। আনহাতে পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফল কিমানটা হ'ব? এইবাৰ 4টা আছে কাৰণে 4। গতিকে আমি ইয়াতে লিখিম 4। আৰু এইটো যেতিয়া আমি লঘিষ্ঠ আকাৰলৈ নিলোঁ, তেতিয়া কি হ'ল? হাফ। তোমালোকে নিশ্চয় বুজি পাইছা। আৰু এইখিনিতে এটা কথা তোমালোকে শুনি লোৱা বা বুজি ল'বা, মনত ৰাখিবা, এইটো ক্লাছ 10লৈকে যিহেতু এই চেপ্টাৰটো আছে, গতিকে এইখিনি সময়তে যদি তোমালোকে গোটেই সৰু সৰু কথাবোৰ মনত ৰাখা, তেতিয়া তোমালোকৰ ক্লাছ 10ত বা 10মান শ্ৰেণীত এই চেপ্টাৰটো একেবাৰে সহজ হ'ব। এতিয়া ধৰা মই 2/4 লিখিছোঁ। এতিয়া এইটোতো উত্তৰ হয়, অংকটো 2/4 1/2ৰ সমমান, একে সমমান ভগ্নাংশ। কিন্তু যিবিলাক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ, সেইবিলাক আমি লঘিষ্ঠ আকাৰলৈ নিব লাগে। গতিকে তোমালোকে এইটো মনত ৰাখিবা যে যিবিলাক ভগ্নাংশক আমি লঘিষ্ঠ আকাৰলৈ নিব পাৰোঁ, সেইবিলাকক আমি সদায় লঘিষ্ঠ আকাৰলৈ নিব লাগে, আৰু তেতিয়াহে আমি অংকটোত সম্পূৰ্ণ নম্বৰ পাম। এইবাৰ আমি অনুশীলনী 5.3ৰ 5 নম্বৰ অংকটো কৰিবলৈ লৈছোঁ। অংকটো তোমালোকে চোৱা, এখন মোনাত 15টা ৰঙা, 10টা নীলা আৰু 5টা হালধীয়া মাৰ্বল সান মিহলি কৰি থোৱা আছে। মোনাখনৰ পৰা যিকোনো এটা মাৰ্বল বাছনি কৰিলে প্ৰাপ্ত মাৰ্বলটো ৰঙা, নীলা, হালধীয়া, নীলা বা হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান? ইয়াতে আমাক কৈছে যে এখন মোনাত 10টা ৰঙা মাৰ্বল আছে 15টা ৰঙা মাৰ্বল আছে, 10টা নীলা মাৰ্বল, 5টা হালধীয়া মাৰ্বল আছে, আৰু ইয়াক মোনাখনৰ পৰা যিকোনো এটা মাৰ্বল অৰ্থাৎ যাদৃচ্ছিকভাৱে যদি আমি মোনাখনত হাত ভৰাই এটা মাৰ্বল আনিবলৈ হয়, তেতিয়াহ'লে প্ৰথমটো সুধিছে ৰঙা হোৱাৰ সম্ভাৱিতা কিমান, নীলা হোৱাৰ সম্ভাৱিতা কিমান, হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান, লগতে শেষত সুধিছে নীলা বা হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান। শেষৰটোত আমাৰ নীলা বা হালধীয়া যিকোনো এটা হ'ব পাৰে। এতিয়া আমি এই সূত্ৰটোৰ সহায়ত কৰোঁ। ইয়াতে কি পালোঁ আমি? ফলটো পাব পৰা সংখ্যা ডিভাইডেড বাই পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা। আমি যদি 1 নম্বৰটো চাওঁ, আমাক প্ৰথমতে সুধিছে ৰঙা হোৱা। ৰঙাৰ কাৰণে R ল'লোঁ, নাইবা তোমালোকে লিখিবও পাৰা মাৰ্বলটো ৰঙা হোৱাৰ সম্ভাৱিতা। এতিয়া ইয়াতে আমি কি চাব লাগিব? পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলৰ সংখ্যা।
এই পৰীক্ষাটো যে আমি কৰিলোঁ ৰঙা নীলা হালধীয়া মাৰ্বলবিলাক লৈ, তাতে আমি কি মুঠ ফল কিমান পালোঁ। এতিয়া মুঠ ফলৰ সংখ্যা হ'ল আমাৰ 30। 15টা আছিলে আমাৰ ৰঙা মাৰ্বল, 10টা নীলা আৰু 5টা হালধীয়া মাৰ্বল। গতিকে এই মাৰ্বলকেইটা আমাৰ গোটেইকেইটাই ওলাব পাৰে। এতিয়া আমাক সুধিছে ৰঙা মাৰ্বল ওলোৱাৰ সম্ভাৱিতা। ৰঙা মাৰ্বল আছিলে আমাৰ 15টা। গতিকে ৰঙাৰ সপক্ষে আমি কি পাব পাৰোঁ, এই 15টা ৰঙা মাৰ্বলৰ যিকোনো এটা আহিব পাৰে। আৰু পৰীক্ষাটোৰ পৰা পাব পৰা মুঠ ফলাফল হ'ল আমাৰ 30। গতিকে আমাৰ ৰঙা মাৰ্বল পোৱাৰ সম্ভাৱিতা হাফ, অথবা 50/30 লঘিষ্ঠ আকাৰলৈ নি 1/2। এইবাৰ আমাক সুধিছে মাৰ্বলটো নীলা হোৱাৰ সম্ভাৱিতা কিমান। ঠিক আগৰ নিচিনাকৈ আমি নীলা বা ব্লুৰ কাৰণে B ল'লোঁ, আৰু নীলা মাৰ্বল আছিল 10টা। গতিকে নীলাৰ সপক্ষে আমাৰ ফলাফল বা ফল ওলাব 10, আৰু মুঠ মাৰ্বল 30টাই আছে 30। 10/30 1/3। এইবাৰ আমি তৃতীয় প্ৰশ্নটো লৈছোঁ। আমাক সুধিছে হালধীয়া মাৰ্বল পোৱাৰ সম্ভাৱিতা কিমান। এতিয়া আমি আগৰ সূত্ৰটো 32 to 30 হ'ব। তাৰপিছত হালধীয়া মাৰ্বল 5টা আছিলে, গতিকে 5 = 1/6। এতিয়া একেবাৰে শেষৰ অংকটোত বিচাৰিছে আমাৰ যে 30টা মাৰ্বল থকা এখন বেগৰ পৰা নোচোৱাকৈ মাৰ্বল আনিলে মাৰ্বলটো নীলা অথবা হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান। এতিয়া আমি দেখা পাইছিলোঁ বেগখনত বা মোনাখনত 10টা নীলা মাৰ্বল আছিলে আৰু 5টা হালধীয়া মাৰ্বল আছিলে। গতিকে এই 10 আৰু 5 মিলি ইয়াৰে যিহেতু যিকোনো এটা ওলোৱাৰ সম্ভাৱনাৰ কথা কৈছে, গতিকে এই ফলটো 15ৰ সপক্ষে যাব, আৰু মুঠ ফল আমাৰ 30 একেই থাকিব। গতিকে এইটো হ'ব হাফ। ছাত্ৰ ছাত্ৰীসকল, সম্ভাৱিতা চেপ্টাৰটোৰ ইমানতে অন্ত পৰিলে। আশা কৰোঁ তোমালোকে বুজি পাইছা, আৰু মই 2-3টা অংক কৰিও দিলোঁ। বাকীখিনি তোমালোকে নিজে চেষ্টা কৰিবা।